হৰভোগত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2জন, আনহাতে আহত 2জন ব্যক্তি। আজি সন্ধিয়া প্ৰায় 8 বজাত বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত হৰভোগৰ হৰভোগ আমগুৰি পথৰ মাজভাগৰ দক্ষিণ গণকগাড়ীত সংঘটিত হৈছে এই ভয়ংকৰ মটৰচাইকেল দুৰ্ঘটনা আৰু নিহত হৈছে 2জন লোক, আনহাতে আহত হৈছে আন 2জন। দুৰ্ঘটনাটোত আহত হোৱা বাইক আৰোহী বিজনী কাৱাইটিকাৰ ছাইদুল ইছলামে জানিবলৈ দিয়া অনুসৰি কলগাছিয়াৰ বলাই পথাৰৰ ৰাজা আৰু বাবুসহ 3 বন্ধু মিলি হৰভোগ দিশে আহি আছিল এখন মটৰচাইকেলত আৰু হৰভোগ পোৱাৰ আগে আগে হৰভোগ আমগুৰি পথৰ মাজভাগত AS15W2066 বাইকখনে প্ৰথমে হৰভোগ গেল্লেপাৰা গাঁৱৰ এজন বয়সীয়াল ব্যক্তিৰ চাইকেলখনত খুন্দিয়ায় আৰু তাৰ পিছত খুন্দিয়ায় আন এখন ই-ৰিক্সাক। ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাল এটাত সোমাই পৰে মটৰচাইকেলখন। ফলত বাইক আৰোহী 2জন যুৱক নিহত হয়, আনহাতে আহত হয় বাইক আৰোহী বিজনী কাৱাইটিকাৰ ছাইদুল ইছলাম আৰু গেল্লেপাৰা গাঁৱৰ চাইকেলত অহা ব্যক্তিজন। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগেই ঘটনাস্থলীত উপস্থিত হয় হৰভোগ আৰক্ষী থানাৰ আৰক্ষী আৰু নিহত আৰু আহতসকলক লৈ যায় হৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ। আনহাতে দুৰ্ঘটনাগ্ৰস্ত হোৱা বাইকখন উদ্ধাৰ কৰি হৰভোগ আৰক্ষী থানালৈ লৈ আহে আৰক্ষীয়ে। ফাৰ্ষ্টত চাইকেলত খুন্দাইছে, পিছত টিকলিত খুন্দাইছে, টিকলিৰ পিছত মই পৰি গৈছোঁ, ইয়াতে পৰি গৈছে, মই দেখা নাই। আপোনাৰ নামটো কি? মোৰ নাম ছাইদুল ইছলাম, ঘৰ কাৱাটিকা, বিজনী কাৱাটিকা। আৰু মৃত্যু হোৱা যুৱক 2জনৰ ঘৰ? মৃত্যু হোৱা 2জনৰ ঘৰ কলগাছি বলাই কথা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।